Hello and welcome to job.info guys এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো guys আজি ভিডিওটো হৈছে টপিকটো হৈছে টপ কাৰেন্ট এফেয়াৰ্স 2017 পাৰ্ট 1 ইন আসামিজ guys আপোনালোকৰ বহুত কমেন্ট পাই আছিল যে কাৰেন্ট এফেয়াৰ্সৰ ওপৰত এটা ভিডিও কৰিব লাগে সো আজি ভিডিওটো হৈছে কাৰেন্ট এফেয়াৰ্সৰ ওপৰত 2017 ৰ ইয়াত যিবোৰ কোৱেশ্চন আলোচনা কৰা গৈছে সেইবোৰ বাছি পেলাই আলোচনা কৰা গৈছে যাতে আপোনালোকৰ কমন পৰে এক্সামত তাৰ ওপৰতে বাছি পেলাই উলিয়া গৈছে আৰু আপোনালোকে ভিডিওটো চাই কেনে পায় প্লিজ কমেন্টত জনাওক আৰু আপোনালোকে যদি নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আহি থকা ভিডিওবোৰ পাই থাকিবৰ বাবে আৰু ভিডিওটো ভাল পালে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰক যিসকল বন্ধুৱে এতিয়ালৈকে মোৰ ভিডিও চাব পৰা নাই তেওঁলোকক শেয়াৰ কৰি তেওঁলোকক সহায় কৰক ওকে গাইস সেকশনলৈ আগবাঢ়িছো এক নম্বৰ কোৱেশ্চন জানুৱাৰী মাহৰ 8 ইভেন্ট গুজৰাট সামিট 2017 কোট হৈছিল ইয়াৰ এনসাৰ হৈছে অপচন ডি গান্ধীনগৰ ইয়াৰ পাৰ্টনাৰ কান্ট্ৰি আছিল ইউএছএ আৰু ইয়াক প্ৰথমে ষ্টাৰ্ট কৰা গৈছিল 2003 আৰু হেতু হৈছিল গুজৰাটত এম কৰা গৈছিল কৰাটো নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো হৈছে 14 প্ৰবাসী ভাৰতীয় দিৱস 2017 ৰ চিফ গেষ্ট কোন আছিল ইয়াৰ এনসাৰ হৈছে অপচন বি ডক্টৰ এন্টোনিও কোষ্টা ইয়াৰ অৰ্গানাইজ কৰা গৈছিল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স এণ্ড দা মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স ওকে ইয়াক আৰম্ভ কৰা গৈছিল 2003 পৰা গাইস অৰ্গানাইজেচন জুনে কৰা গৈছে হেতু মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটো হৈছে 14 প্ৰবাসী ভাৰতীয় দিৱস 2017 ইয়াৰ চিফ গেষ্ট হৈছে ডক্টৰ এন্টোনিও কোষ্টা 3 নম্বৰ কোৱেশ্চন জলিকট্টু যোনটো তামিলনাডুত পাতা যায় হেতু কেতিয়া পাতা হয় হেতু হৈছে পোংগল উৎসৱত পাতা যায় আৰু যোনটো জলিকট্টু এটো হৈছে আপোনাৰ খাৰগৰুৰ লগত মানুহে লাগে আৰু খাৰগৰুটো এৰি দিয়ে আৰু মানুহবোৰে সেই খাৰগৰুটোৰ আগত থিয় হৈ থাকিব লাগে আৰু এনেকুৱা টাইপৰ খেল যিমান সময় থাকিব পাৰে তেওঁ জয়ী হয় তেনেকুৱা টাইপৰ যেনেকৈ আমাৰ মহযুঁজ তেনেকুৱা টাইপৰে কিন্তু আমাৰ ইয়াত কি হয় মহৰ সৈতে যুদ্ধ কৰে আৰু তাত কি হয় মানুহৰ সৈতে হয় ওকে গাইস আৰু জলিকট্টু এটো কিহৰ কাৰণে ইম্পৰ্টেন্ট চৰ্চাত আছিল জলিকট্টু যোনটো টপিকটো 4 নম্বৰ কোৱেশ্চন সেকেন্ড অডিশন ৰায়সেনা ডায়লগ কোট হৈছিল ইয়াৰ এনসাৰ হৈছে অপচন সি নিউ দিল্লী আৰু ইয়াৰ অৰ্গানাইজ কৰিছিল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স এণ্ড অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন ওকে ইয়াত অৰ্গানাইজ কোনে কৰিছে সেইটো মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু এটো হৈছে সেকেন্ড অডিশন অফ ৰায়সেনা ডায়লগ এটো কোট কৰা গৈছিল নিউ দিল্লীত ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন 104th ইণ্ডিয়ান সায়েন্স কংগ্ৰেছ 2017 কোট পাতা গৈছিল হেতুৰ এনসাৰ হৈছে অপচন বি অন্ধ্ৰ প্ৰদেশ আৰু এটো অন্ধ্ৰ প্ৰদেশৰ কোট কৰা গৈছিল ভেংকটেশ্বৰ ইউনিভাৰ্চিটি কেম্পাছত কৰা গৈছিল 3 পৰা 7 জানুৱাৰীৰ ভিতৰত ইয়াৰ থিম আছিল সায়েন্স এণ্ড টেকনলজি ফৰ নেশ্যনেল ডেভেলপমেণ্ট কোৱেশ্চন Corruption Perception Index 2016 ৰ মতে ইণ্ডিয়াৰ ৰেংক কিমান কৰাপচনৰ ওপৰত ইয়াৰ এনসাৰ হৈছে অপচন এ 76th আৰু এই কৰাপচন পাৰসেপচন ইনডেক্স টু যোনটো উলায় হেতু ৰিলিজ কৰে কোনে ট্ৰান্সপাৰেন্সি ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনে এটো উলিয়ায় প্ৰতি বছৰে আৰু এইবাৰৰ যোনটো ৰেংক হৈছে ভাৰতৰ হেতু হৈছে 76 ইয়াৰ আগতে ভাৰতৰ ৰেংক আছিল 85 আৰু এতিয়া 76 লৈ গৈছে মানে ভাৰতৰ যোনটো কৰাপচন আছে হেতু কমিছে বুলি ট্ৰান্সপাৰেন্সি ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনৰ মতে কৈছে ওকে গাইস নেক্সট কোৱেশ্চন লৈ আহিছো চাইনাই জয়েন্ট সিকিউৰিটিৰ কাৰণে পাকিস্তানক দুখন শিপ দিছে সেই শিপ দুখনৰ নাম কি ইয়াৰ এনসাৰ হৈছে অপচন বি হিংগোল এণ্ড বাসোল এই যি দুখন শিপ দিছে ইয়াত ফটো আছে আৰু এই শিপ দুখনৰ নাম দুখন নদীৰ ওপৰত থোৱা গৈছে হিংগোল আৰু বসোলৰ ওপৰত ওকে
নেক্সট 8 নম্বৰ কোৱেশ্চন কোনটো বেংকে কন্টেক্টলেস ক্ৰেডিট কাৰ্ড বনাইছে তাৰ নাম হৈছে ৱেভ এণ্ড পে কোনে বনাইছে ইয়াৰ এনসাৰ হৈছে অপচন বি পাঞ্জাব নেশনেল বেংক কন্টেক্টলেস ক্ৰেডিট কাৰ্ড যদি আমি ভালকে বুজিবলৈ চেষ্টা কৰো তেনেহলে হৈছে কেনেকুৱা যদি আপোনালোকে সোৱাইপ কৰি পাইছে যদি কাৰ্ডখন যদি মল বা ক'বাত যাওঁতে যদি সোৱাইপ কৰি পাইছে তেনেহলে কি হয় আমাৰ কাৰ্ডখন মেচিনত ইউজ কৰিব লগা হয় এই মেচিনটোত ইউজ কৰিব লগা হয় বাট এতিয়া যোনটো কন্টেক্টলেস ক্ৰেডিট কাৰ্ড ওলাইছে সেইটো কি কৰিব লাগে জাস্ট টাচ কৰি দিলে হৈ গ'ল যে তেতিয়া আপোনাৰ কি হ'ব পেমেন্টটো নিজে নিজে হৈ যাব ওকে আৰু এতিয়া 4খন মান চহৰত কৰা গৈছে তাৰ পিছত আমাৰ বাকি সবতে হোৱা আশা আছে ওকে 9 নম্বৰ কোৱেশ্চন ফাৰ্স্ট এডভান্স এস্টিমেট কৰা মতে জিডিপি 2016 আৰু 17 ৰ মতে কিমান হ'ব লাগে ওকে ইয়াৰ এনসাৰ হৈছে বি 7.1% আৰু এটো এডভান্স কে কৰা গৈছিল 10 নম্বৰ কোৱেশ্চন ৰিসেন্টলি আইসিআইসি বেংকে এনাউন্স কৰা মতে কোনটো সোশ্যাল নেটৱৰ্কিং সাইটৰ লগত কাস্টমাৰ কেয়াৰ সাপোৰ্ট ফিচাৰ্স মানে গ্ৰাহকৰ কাৰণে দিব সেইটো হৈছে অপচন ডি টুইটাৰৰ লগত লগ লাগি আইসিআইসি বেংকে কাস্টমাৰ সাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া সোশ্যাল নেটৱৰ্কিং সাইট বহুত চলন্ত হৈ আছে ফেসবুকৰ পৰা আদি কৰি আৰু এতিয়া কি কৰিছে বেংকবোৰেও সেই সুবিধাটো লৈছে যাতে সোশ্যাল নেটৱৰ্কিং সাইটৰ দ্বাৰা গ্ৰাহকক সজাগতা কৰিব পাৰি আৰু গ্ৰাহকক সেই সুবিধাবোৰ দিব পাৰি সো আইসিআইসি বেংকে এটা ডাঙৰ বেংক হয় আৰু সেই বেংকটোৱে পাৰ্টনাৰশ্বিপ কৰিছে টুইটাৰৰ লগত যাতে গ্ৰাহকক সেই সুবিধাখিনি দিব পাৰে ওকে 11 নম্বৰ কোৱেশ্চন জাক্সা যোনটো এয়াৰ স্পেচ এক্সপ্লোৰাৰ এজেন্সি হয় সেইটো ক'ৰ হয় ইয়াৰ এনসাৰ হৈছে জাপান ওকে কিছু খেলৰ কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত ইৰানী কাপ যোনটো হয় 2016-17 ৰ কোনটো টিম জয়ী হৈছিল ইয়াৰ এনসাৰ হৈছে ৰেষ্ট অফ ইণ্ডিয়া ইৰানী কাপ হৈছে এটা ক্ৰিকেট কাপ আৰু এটো যোনটো এতিয়া বৰ্তমান জিকিছিল সেইটো হৈছে ৰেষ্ট অফ ইণ্ডিয়া ওকে 10 নম্বৰ কোৱেশ্চন অল ইণ্ডিয়া বেটন কাপ টাইটেল জিকা টিমটো কোনটো ইয়াৰ এনসাৰ হৈছে ইণ্ডিয়ান অইল যদি বেটন কাপটো কাৰ লগত কি খেলৰ লগত জড়িত বুলি কোৱা যায় তেনেহলে হ'ব কি হকি ওকে গাইজ which of the following country won the 2016 SAF Women Championship ইয়াৰ এনসাৰ হৈছে অপচন ডি ইণ্ডিয়া ওকে SAF Women Championship কিহৰ লগত জড়িত বুলি ক'লে ক'ব পাৰো আমি ফুটবল গেমৰ লগত আৰু এটো জিকিছে এবাৰ ইণ্ডিয়া ওকে আৰু কাক হাৰুৱাই পেলে জিকিছে বাংলাদেশৰ লগত হৈছিল গেম আৰু বাংলাদেশক হাৰুৱাই ইণ্ডিয়া জয়ী হৈছে ওকে 15 নম্বৰ কোৱেশ্চন মালয়েছিয়া মাষ্টাৰ গ্ৰেণ্ড পিক্স গোল্ড 2017 ৰ ওমেন সিঙ্গল উইনাৰ কোন হৈছে তেওঁ হৈছে সাইনা নেহৱাল ওকে 16 নম্বৰ কোৱেশ্চন which of the following sports will be played in competition under Khelo India যোনটো কম্পিটিশন হয় তাত কি কি গেম খেলা হয় ইয়াৰ এনসাৰ হৈছে wrestling swimming and cycling okay guys এই তিনটা খেল আন্ডাৰ খেলো ইণ্ডিয়াত খেলা হয় কম্পিটিশনত খেলা হয় ওকে এটো হৈতে আজিৰ যোনটো ভিডিও আছিল আমাৰ শেষ হৈছে গাইজ আপোনালোকে মোৰ ভিডিও চাই কেনে পালে প্লিজ কমেন্টত জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে মোক সাবস্ক্ৰাইব কৰা নাই চেনেলটো তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ভাল পালে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে মোক খুদিব পাৰে আজিলৈ ইমানে নেক্সট ভিডিওত লগ পাম বাই আৰু জয় আই অসম